হে গাইজ, বহুত দিন মূৰত নতুন এটা ব্লগত আপোনাক স্বাগতম। আজি হৈছে 26 জানুৱাৰী আৰু আমি গৈ আছোঁ টেঙাপানী। ওলাওঁতে বহুত দেৰি হৈ গ'ল। ওলোৱাৰ টাইম এটা 10:30 হৈ গ'ল, 11:30। তো চবেই জল্দি যাব লাগে। যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব ব্লগটো। আমি সৰুকৈ ৰেলী এটা কৰিম বুলি ওলাইছোঁ। মোৰ লগত আৰু আছে 10-15টা বাইক আছে। যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তো আমি আহি পাই গ'লোঁ মেট্ৰ' হস্পিটেল চলচলি। তো অলপ আগত চবেই ৰখিছে, ভিউ লাভ কৰিব বুলি কৈছে, ৰখিছে চবেই। গাইজ মানে মোৰ নতুন হেলমেটটোৰ লগত গোপ্ৰ' এংগেলটো মানে মিলা নাই ভালকৈ। তো ইয়াত মানে চবেই ফিল আপৰ কাৰণে ৰখিছে। এইটো হৈছে ইণ্ডিয়ান অইল পেট্ৰল পাম্প, যোনটো আছে চলচলি। তো চাওক গাড়ীৰ লাইন আপ। এতিয়া আমি আৰু চবকে কৈ দিছিলে যে 2টা হেলমেট কম্পালচাৰি লৈ আহিবলৈ, কিন্তু এজনে মানে হেলমেট নোহোৱাকৈ আহি গৈছিল। তো এনেকৈ একচুৱেলি যাব নালাগে। 26 জানুৱাৰী হ'লতো কি হ'ল, এনেকৈ যাব নালাগে। তো ফাইনেলি আমি পাই গ'লোঁ ডিংগেট অভাৰ ব্ৰিজ। তো আগত কেইটামান ভাই লোক গ'ল, পিছতো আছে কোনোবা। তো ভিডিঅ' এণ্টটো এতিয়া হোৱাই নাই। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তো আমি আহি পাই গ'লোঁ বৰঘাট চাৰিআলি, বাইপাছ পাই গ'লোঁ। বৰঘাটো মানে কি, ইয়াতো মানে নতুনকৈ অভাৰব্ৰিজ এটা হৈ আছে। তো এইফালে লেফ্ট চাইডেদি সোমাই এইফালেদি ঘূৰি আহিব লাগে, সেইকাৰণে এইফালেদি যাব লগা হৈছে। বাইপাছ আহি পোৱাৰ লগে লগে চবেই একদম পূৰা ফালাফালিকৈ গৈ আছে। চাওক গাইজ, চবেই পূৰা ফালাফালিকৈ গৈ আছে মানে। তো চবকে মই আগত যাব দিছোঁ, মই পিছফালে ৰখি আছোঁ।
তো মই চবকে মানে কৈছিলোঁ এটা কথা, তো বাইপাছ পোৱাৰ লগে লগে চবেই মানে লিমিট এটা স্পীডত যাবা, কিন্তু ক'ত মোৰ কথা শুনিব। বাইপাছ পোৱাৰ লগে লগে চবৰে স্পীড বাঢ়ি যায় আৰু চবেই ফালাফালিকে গৈ আছে। তো যোন ৰেলীত যোৱা কথা আছিল চবেই আহি জইন হৈ গ'ল। তো এতিয়া চাব ৰাস্তা পূৰা ব্লক হৈ আছে, আমি চবেই বাইক মেলি আগত কেইটামান আছে সেইকাৰণে ভালকৈ দেখিব পৰা নাই চাগে। চাওক আমাৰ লগত জইন হৈছে, এইফালে আছে বুলেট আৰু এইফালে আছে পালচাৰ। এইফালে চাওক মানুহ পূৰা একদম ক্ৰাউড হৈ আছে। তো চাওক এইফালে MT আছে, এইফালে ছুপাৰ স্প্লেণ্ডাৰ আছে, ভাইলুক আছে। চাওক বাইহঁত চাওক, এইফালে আছে ডমিনাৰ 250 B3 X পালছ, এইটো মোৰ। এইফালে আছে অঁ একদম পূৰা ক্ৰাউড হৈ আছে পূৰা। চাওক এতিয়া আমি ইয়াৰ পৰা ওলাই দিম, টেঙা পানীলৈ ওলাই দি আছোঁ। যিমান পৰা দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই দিব ব্লগটো। ৰাস্তা পূৰা ব্লক হৈ আছে, চাওক গাইজ, চব আমাৰ বাইক চব আমাৰ লগতে আহিছে। ৰাস্তা পূৰা ব্লক হৈ আছে ৰেলী। তো গাইজ বেছি দূৰ নাই, আমি টেঙাপানী যোৱা ৰাস্তা আহি পায়ে গ'লোঁ। এইফালে যাব লাগিব লেফ্ট ছাইডত। তো ভিতৰি গাঁৱৰ ৰাস্তাত সোমাই গ'লোঁ মানে। তো গাইজ চাওক চবেই মানে পূৰা ফালাফালিকৈ আহি সোমাই আছে, এণ্ট্ৰি পূৰা ফালাফালিকৈ দিছে মানে চবেই। লাহেকৈ ঝুলি এটা মাৰিছিলোঁ, ছাগলী পোৱালি আহি গ'ল আগত যাব। ইয়াত মানে এণ্ট্ৰি পাছ আছে, এণ্ট্ৰি পাছ লৈ তাৰপিছত ভিতৰত সোমাব লাগে, টিকেট কাটিব লাগে। তো চবেই এণ্ট্ৰি হৈ গ'ল ভিতৰত, চবেই পাছ লৈ লৈছে। এতিয়া চাব গাইজ ফালাফালি কেনেকুৱা হ'ব পাৰে। ফালাফালি এটা লিমিট থাকে, তো মানে আনলিমিটেড ফালাফালি হৈছে, চাব গাইজ।
মানে আমাতকৈ জলদি আগত আহি গৈছে। বুলেটত আছিল যে ৰাস্তাত দেখাইছিলোঁ যে গাড়ী। এক্সপালছ ক'তো নৰখে গাড়ী চাওক, একদম পূৰা ফালি চিৰি গৈ আছে। এমটি যাব নোৱাৰে আৰু এক্সপালছ পূৰা ফালি চিৰি গৈ আছে, মানে যোনফালে গৈ আছে। ফাইনেলি গাইছ আমি ডেষ্টিনেশ্যন পাই গ'লোঁ। ইয়াতে বাইকখন ৰখাই দিলোঁ। গাইছ চাওক আমি ফাইনেলি ইয়াত আহি পাই গ'লোঁ। এতিয়া চাওক আহি চবেই সোমাই আছে ইয়াত। এতিয়া চাওক মানে পুৰা ক্ৰাউড হৈ আছে, চবেই মানে কি চবেই ধামাকা লগাই দিছে মানে। ভাৰত মাতা কি, ভাৰত মাতা কি। পুৰা ফালি দিছে, ফালি দিছে বোলে চাওক। তো গাইছ যিমান পাৰোঁ আমি মানে ইয়াত ফটো চটো মাৰি ইয়াৰ পৰা ওলাই দিলোঁ। ফটোকেইটা আপোনালোকে পাই যাব ইনষ্টাগ্ৰামত, ইনষ্টাগ্ৰাম আইডি তলত থাকিব। তো গাইজ বাই বাই, অন্য এটা ব্লগলৈ বেলেগ এদিন লগ পাম। তো আজিলৈ ইমানেই আছিল। চাই থাকক নাচিলৈকে। বাই বাই। তো গাইজ ঘৰলৈ ৰিটাৰ্ণ হৈ গ'লোঁ। এতিয়া আমি পাই যাম কঠীয়াতলি চাৰিআলি ইউটাৰ্ণ লৈ ল'লোঁ।